হেল্ল' দোস্তু, কেনে আছে? আশা কৰোঁ ভালে আছে। মই কিন্তু আজি পূৰা হেপী আছোঁ, কাৰণ আজি আমাৰ নতুন আপডেট আহি পৰিছে। আমাৰ ক্ৰিপ্টো কাৰেঞ্চি ফ'ৰস্কইনৰ বিষয়ে আজি নতুন আপডেট আমি পাইছোঁ। মিষ্টাৰ লাডুৰ তৰফৰ পৰা নতুন আপডেট আহিছে যে আমাৰ মাল্টি মাইনিং অতি সোনকালে আমাৰ সমাপ্ত হ'বলগীয়া আছে। আৰু আমাৰ ফ'ৰস্কইন যিহেতু আমাৰ মাল্টি মাইনিংটো এণ্ড হৈ যোৱাৰ লগে লগে আমাৰ ফ'ৰস্কইনটো অ'পেন মাৰ্কেটত আহি যাব। আৰু অ'পেন মাৰ্কেটত আহি যোৱা মানে আমাৰ মাল্টি মাইনিং এণ্ড হৈ যোৱা একেই কথা। গতিকে আমাৰ ফ'ৰস্কইনটো কেতিয়া মাৰ্কেট আহিব, গতিকে তাৰ বিষয়ে বিস্তাৰিত আমাৰ একো জনোৱা হোৱা নাই। গতিকে আমি আইডিয়া এটা ল'ব পাৰোঁ। আৰু আমাৰ যিহেতু আইডিয়াটো একজাষ্ট ছেম নহ'লেও কিন্তু 80% মিলে, গতিকে আমাৰ আইডিয়া মতে আজি আমি ডিছকাছ কৰিম আমাৰ ফ'ৰস্কইন আজি কিমানখিনি আগবাঢ়িছে আৰু আজি আমাৰ ফ'ৰস্কইনৰ ৰেট কিমান আছে, গোটেই বিস্তাৰিত আজিৰ এই ভিডিঅ'ত আমি জনাবলৈ আহিছোঁ। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেনেহ'লে আপোনাক অসংখ্য ধন্যবাদ। আৰু ভিডিঅ'টোৰ এটা লাইক দিব, ভিডিঅ'টো অলপ যদি ভাল লাগি থাকে। আহক আমি ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ। আমাৰ আজিৰ কাৰেণ্ট প্ৰাইচটো চাব পাৰিছে ফ'ৰস্কইনৰ $2.59। তাৰমানে আমাৰ টাৰ্গেট আছিল ফ'ৰস্কইনটো যেতিয়া $4 হৈ যাব তেতিয়া আমাৰ ফ'ৰস্কইনটো অ'পেন মাৰ্কেটত অহাৰ। গতিকে আমাৰ যিহেতু অলৰেডি আমাৰ মিছন এটা আনচাকচেছ হৈছে, গতিকে আমাৰ অহা মিছনটো আছিল $4। গতিকে আমি যিহেতু আপডেট পাই গৈছোঁ মেটাফৰ্চৰ, গতিকে আমাৰ ফ'ৰস্কইনটো সম্পূৰ্ণৰূপে ৰেডি অ'পেন মাৰ্কেটত আহিবলৈ। আজি আহক চাই লওঁ আমাৰ আপডেটটো ফ'ৰস্কইনৰ। এইটো আজি আমাৰ হোল্ডাৰ্ছটো লাগাতাৰ বৃদ্ধি পাইছে, 2,53,000 হৈ গৈছে। আৰু কাৰেণ্ট ছাপ্লাইটো চাব পাৰিছে 42,57,63,000। গতিকে আমাৰ নেক্সট প্ৰাইচটো বাঢ়িব 42,00,00,000। আমাৰ যোৱা প্ৰাইচটো বাঢ়িছিল 42,34,00,000। গতিকে তাৰ পৰা আমি 34,00,000 পৰা আমি হিচাপ কৰিলে আমাৰ 30,00,000 যেতিয়া হ'ব তেতিয়া আমাৰ কাৰেণ্ট প্ৰাইচটো আমাৰ বাঢ়ি যাব। যিহেতু আমাৰ কাৰেণ্ট প্ৰাইচ আজি আছে $2.60। গতিকে আমাৰ নেক্সট প্ৰাইচটো হ'ব $2.77। আৰু আমাৰ মাত্ৰ আমি যদি 42,34,00,000 পৰা হিচাপ কৰোঁ 30,00,000 হ'বলৈ আমাৰ অলৰেডি 23,00,000 হৈয়ে গৈছে। গতিকে আমাৰ মাত্ৰ 7,50,000 কইনছ বাকী আছে মাৰ্কেটত আমাৰ চেলিং হ'বলৈ। আৰু 7,50,000 ফ'ৰস্কইনটো চেলিং হৈ যোৱাৰ লগে লগে ফ'ৰস্কইনৰ নেক্সট প্ৰাইচটো $2.77 হৈ যাব। গতিকে আমাৰ কথা আছিল যে আমাৰ ফ'ৰস্কইনটো কেতিয়া মাৰ্কেটত আহিব পাৰে, যিহেতু আমি ধাৰণা এটা ল'ব পাৰোঁ। গতিকে আমি যদি তেনে হিচাপ কৰোঁ, গতিকে আমাৰ অহা 22 এপ্ৰিলত বিটকইনৰ বাৰ্থডে আছে। আমাৰ যদি বিটকইনৰ বাৰ্থডেৰ দিনাখন অ'পেন মাৰ্কেটত আহে, গতিকে এইটো আমাৰ এটা ভাল এটা দিন চাই মাৰ্কেটত লঞ্চ কৰা হ'ব। গতিকে যদি 22 তাৰিখত নাহে, গতিকে আমি ধৰিব পাৰিম যে আমাৰ যিহেতু সময়টো বহুত কম, ফ'ৰস্কইনটো অলৰেডি ৰেডি হৈ গৈছে আমাৰ মাৰ্কেটত আহিবলৈ। গতিকে হয়তো এইটো মাহৰ লাষ্টতে আহিব পাৰে। গতিকে আমি আৰু আপডেট আহিব, আমি আপডেট মতে আপোনালোকক জনাই দিম। গতিকে আজি এইখিনিয়ে, পৰৱৰ্তী আমি বেলেগ টপিকৰ সৈতে লগ হ'ম। জয় হিন্দ, জয় মেটাফৰ্চ।